মিয়ালৈ ৰাজনীতি কৰিব লাগিব, আমি কৰিম আৰু মিয়াই অসমৰ আধ্যাত্মিক ধাৰ্মিক যিবিলাক ঐতিহাসিক স্থান আছে তাক দখল কৰে। নমস্কাৰ, ডিমা হাছাও টাইম চোৱাৰ বাবে ধন্যবাদ। দুদিনীয়া ভ্ৰমণসূচীলৈ শনিবাৰে হাফলঙত উপস্থিত হৈছে অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়া। এয়া শইকীয়াৰ প্ৰথম ডিমা হাছাও ভ্ৰমণ। হাফলঙত উপস্থিত হৈ যোৱাকালিৰ পৰাই পৰ্যায়ক্ৰমে সাংগঠনিক বৈঠকত ভাগ লৈছে শইকীয়াই। আচলতে ডিমা হাছাও বিজেপিৰ ভিতৰচৰাত দীৰ্ঘদিনৰ পৰাই থকা বিসম্বাদ চৰম ৰূপ ধাৰণ কৰিছে। নিৰ্বাচনৰ আৰু বেছি সময় নাই, তেনে পৰিস্থিতিত এই বিষয়েও আলোচনা কৰিছে শইকীয়াই। ইপিনে আজি হাফলঙত এক সাংগঠনিক সভাত ভাগ লয় প্ৰদেশ বিজেপি সভাপতি দিলীপ শইকীয়াই। একেখন সভাত উপস্থিত থাকে স্বায়ত্ত পৰিষদৰ CM দেৱলাল গৰলচা, মন্ত্ৰী নন্দিতা গৰলচা, অসম প্ৰদেশৰ সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজু, জিলা বিজেপি সভাপতি ধৃতি থাউচেন, সাংসদ অমৰ সিং কিছু, সহকাৰী প্ৰভাৰী অনুপ দেৱ আদি। সভাৰ ঠিক প্ৰাক মুহূৰ্তত সংবাদ মাধ্যমৰ লগত হোৱা বাৰ্তালাপত শইকীয়াই কয় যে আমি মিয়া ৰাজনীতি আৰু বেছিকৈ কৰিম, মিয়াৰ বিৰুদ্ধে মাত দিছোঁ, অহা দিনতো এই বিৰোধিতা অব্যাহত থাকিব। এক প্ৰশ্নৰ উত্তৰত শইকীয়াই কয়, ডিমা হাছাও বিজেপিৰ ভিতৰচৰাত বিসম্বাদ বুলি একো নাই, ডাঙৰ পৰিয়াল হ'লে যি হয় সি হৈছে আৰু নিৰ্বাচনত বিজেপিৰ জয় কিন্তু নিশ্চিত বুলি তেওঁ দাবী কৰে। কৰিব লাগিব, মিয়ালৈ ৰাজনীতি কৰিব লাগিব, আমি কৰিম আৰু শক্তিশালীভাৱে কৰিম। যি মিয়াই অসমৰ সংস্কৃতিক প্ৰত্যাহ্বান জনায়, যি মিয়াই অসমৰ আধ্যাত্মিক ধাৰ্মিক যিবিলাক ঐতিহাসিক স্থান আছে তাক দখল কৰে, তাক তেওঁলোকৰ আয়ত্তলৈকে লৈ যায়, যি মিয়াই জনসংখ্যা বঢ়ায়, আমাৰ খিলঞ্জীয়া মানুহৰ বাবে ভাবুকিৰ সৃষ্টি কৰে, ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক, সেই মিয়াবিলাকে আমাক কম কষ্ট দিয়া নাই। আৰু এই কষ্ট দিয়াৰ মূল শক্তি কংগ্ৰেছ এণ্ড তেওঁলোকৰ লগত থকা দলবিলাক। গতিকে আমি মিয়াৰ বিৰুদ্ধে সদায় আছোঁ, মিয়াৰ বিৰুদ্ধে আছোঁ আৰু ভৱিষ্যতেও থাকিম। এই মিয়াৰ যি আগ্ৰাসন তাৰ বিৰুদ্ধে, যেনেকৈ লাচিত বৰফুকনে 17 বাৰ মোগলক পৰাস্ত কৰিছিল, আমিও শেষ বিন্দু থকালৈকে মিয়াৰ বিৰুদ্ধে ৰাজনীতি নহয়, অস্মিতা, অসমৰ অস্মিতা, অসমৰ মানে যিটো সভ্যতা, এই অস্মিতা বা সভ্যতা ৰক্ষাৰ যুঁজত ভাৰতীয় জনতা পাৰ্টি উইল বি অলৱেজ ইন দি ফ্ৰণ্ট ৰানাৰ। বিজেপিৰ ভিতৰচৰা বিসম্বাদ এটা চলি আছে দীৰ্ঘদিনৰ পৰা, এই ক্ষেত্ৰত কি ক'ব? কালিৰ পৰা আপুনি সাংগঠনিক বৈঠক কৰি আছে, আমি দেখা পাইছোঁ ছ'চিয়েল মিডিয়াত। এইটো কিছু আপোনালোকৰ সংবাদ মাধ্যমত বা সামাজিক মাধ্যমত মাজে মাজে ওলাই থাকে, অকল ডিমা হাছাও বুলি নহয়, ভাৰতবৰ্ষৰ চবতে ওলায়। তথাপিও বিহাৰত আমি 90% ষ্ট্ৰাইক ৰেট বিহাৰত, তথাপিও দিল্লীত আমাৰ চৰকাৰ হৈছে, তথাপিও আমাৰ হাৰিয়ানাত চৰকাৰ হৈছে। গতিকে ডাঙৰ পৰিয়াল হ'লে সৰু দুই এটা কেতিয়াবা ক'ৰবাত মানুহৰ এক্সপেক্টেশ্যন থাকে, ইটছ নট অসন্তুষ্টি। এক্সপেক্টেশ্যনটো ফুলফিল হোৱা নাই, তাৰ কাৰণে মানুহৰ দুই এটা সৰু সুৰা থাকে। গতিকে উই আৰ কেপেবল অফ টু ছেটেল দ্য ইছ্যুজ, উই আৰ কেপেবল অফ টু এড্ৰেছ দ্য ইছ্যুজ। গতিকে ইয়াত কোনো ডাঙৰ কোনো মানে কি বুলি কয় হৰাইজেণ্টেল ডিভিজন ইয়াত হোৱাৰ কোনো কথা নাই। এইবিলাক যিটো বেছিকৈ দেখাই থাকে, ইয়াত তেনেধৰণৰ কোনো বিশেষ মানে পাৰ্টিৰ মাজত, কাৰণ আমি কথা পাতি আছোঁ, কথা পাতোঁতে ওলাইছে যে আমাৰ কোনো প্ৰব্লেম নাই, আমাৰ এটাই লক্ষ্য আছে। এই লক্ষ্যটো হৈছে 26ত বিজেপি চৰকাৰ হ'ব আৰু অসমৰ 10টা সমষ্টিৰ ভিতৰত য'ত নেকি হায়েষ্ট মাৰ্জিনত বিজেপি জিকিব, আৰু সেই মাৰ্জিনত জিকা 10টা সমষ্টিৰ ভিতৰত হাফলং সমষ্টিটো পাৰ্চেণ্টেজ হিচাপত আমি এই 10টাৰ ভিতৰত সোমাব লাগে। এইটো প্ৰত্যেকজন কাৰ্যকৰ্তাৰ, বুথৰ প্ৰেচিডেণ্টৰ পৰা ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টলৈকে, MSCৰ পৰা EMলৈকে, CMলৈকে, মন্ত্ৰীলৈকে, MP লৈকে সকলোৱে এইটো সংকল্প লৈছে। আকৌ এবাৰ বিজেপি চৰকাৰ অসমত, আকৌ এবাৰ বিজেপি চৰকাৰ প্ৰচণ্ড বিজয়েৰে, যোৱাবাৰতকৈও ভাল বিজয়েৰে আমি চৰকাৰ অসমত প্ৰতিষ্ঠা কৰিম, এইটো সংকল্প লৈছোঁ।